Hello students, welcome to your biology class. আজিৰ এই ভিডিঅ'টোত আমি ফাৰ্টিলাইজেশ্যন প্ৰচেছটোৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। এতিয়া চোৱা লাষ্টৰ ভিডিঅ'টোত আমি পলিনেশ্যনৰ বিষয়ে ডিছকাছ কৰিছিলোঁ নহয় জানো? পলিনেশ্যন মানে হ'ল কি পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ। ক'লৈ ট্ৰান্সফাৰ কৰিব? ষ্টিগমালৈ। এতিয়া কি হয় পলেন গ্ৰেইনখিনি আহি ষ্টিগমাত পৰাৰ পাছত অৰ্থাৎ আফটাৰ পলিনেশ্যন পলেন গ্ৰেইনখিনিৰ কি হ'ব সেই কথাটো আমি জানিব লাগিব। পলেন গ্ৰেইনখিনি আহি ষ্টিগমাত পৰাৰ লগে লগে কি হ'ব ষ্টিগমাই সেই পলেন গ্ৰেইনখিনি ৰিচিভ কৰিবও পাৰে নাইবা নকৰিবও পাৰে। সেই কথাটো ডিটাৰমাইন কৰে পলেন গ্ৰেইনখিনি আৰু যিহেতু ষ্টিগমাডাল কি হয় ষ্টিগমা অংশটো কি হয় তোমাৰ পিষ্টিল বা কাৰ্পেলডালৰ এটা অংশ। গতিকে সেই পলেন গ্ৰেইনখিনি ষ্টিগমাই ৰিচিভ কৰিবনে নকৰে সেই কথাটো পলেন গ্ৰেইন আৰু পিষ্টিলডাল বা কাৰ্পেলডালৰ মাজত হোৱা ইণ্টাৰেকশ্যনৰ জৰিয়তে ডিটাৰমাইন কৰিব পাৰি আৰু সেই ইণ্টাৰেকশ্যনটোকে কোৱা হয় পলেন পিষ্টিল ইণ্টাৰেকশ্যন। অৰ্থাৎ পলেন পিষ্টিল ইণ্টাৰেকশ্যন মানে কি হ'ব যে পলেন পিষ্টিল ইণ্টাৰেকশ্যনটো হ'ল এটা ইভেণ্ট য'ত কি হ'ব তোমাৰ পলেন গ্ৰেইনখিনি আহি ষ্টিগমাত পৰাৰ পাছত সেই পলেন গ্ৰেইনখিনি ষ্টিগমাই ৰিচিভ কৰিব নে নকৰে। যদিহে ষ্টিগমাই পলেন গ্ৰেইনখিনি ৰিচিভ কৰে তেনেহ'লে কি হ'ব পলেন গ্ৰেইনখিনিৰ জাৰ্মিনেশ্যন হ'ব আৰু জাৰ্মিনেশ্যনৰ জৰিয়তে ইহঁতে কি কৰিব পলেন টিউব ফৰ্ম কৰিব আৰু সেই পলেন টিউববিলাক কি হ'ব ষ্টাইলৰ মাজেদি গৈ ইহঁতে অভিউলত কি কৰিবগৈ অভিউলৰ ভিতৰত এণ্টাৰ কৰিবগৈ। গতিকে পলেন গ্ৰেইনখিনি আহি ডিপজিশ্যন হোৱাৰ পৰা আৰম্ভ কৰি পলেন টিউব গৈ অভিউলৰ ভিতৰত সোমোৱা সময়ছোৱালৈকে যিখিনি প্ৰচেছ হ'ব সেই প্ৰচেছখিনিক একেলগে আমি কি ক'ম পলেন পিষ্টিল ইণ্টাৰেকশ্যন বুলি ক'ম। এতিয়া চোৱা পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ জৰিয়তে আমি ইণ্টাৰেকশ্যন প্ৰচেছটোক আমি এটা ডাইনামিক প্ৰচেছ বুলি ক'ব পাৰোঁ। এই প্ৰচেছটোৰ জৰিয়তে কি হয় পলেন গ্ৰেইনৰ ৰিকগনিশ্যন কৰা হয় যে সেই ষ্টিগমা অংশটোৰ কাৰণে কি হয় কম্পেটিবল হয় নে নহয়। এতিয়া কেনেকৈ আমি তাহাঁতক ৰিকগনাইজ কৰিম? পলেন গ্ৰেইনখিনি কি হয় তোমাৰ কিছুমান কেমিকেল ছাবষ্টেন্স থাকে, প্ৰটিন পলিছেকেৰাইড তেনেকৈ ধৰণে কি হয় কিছুমান ছাবষ্টেন্স থাকে। ঠিক তেনেকৈ ষ্টিগমা অংশটো কি হয় কিছুমান কেমিকেল ছাবষ্টেন্স থাকে, লিপিড হওক এমিনো এচিড হওক বা প্ৰটিন তেনেকৈ কি হ'ব কেমিকেল ছাবষ্টেন্স থাকিব। সেই যোনখিনি পলেন গ্ৰেইনৰ কেমিকেল ছাবষ্টেন্স আৰু ষ্টিগমা অংশৰ কেমিকেল ছাবষ্টেন্স সেই কেমিকেল ছাবষ্টেন্সবিলাকৰ মাজত ৰিয়েকশ্যন বা ইণ্টাৰেকশ্যন হৈ পেলানি কি হ'ব সেই পলেন গ্ৰেইনখিনি নিৰ্দিষ্ট ষ্টিগমা পৰ্চনটোৰ কাৰণে কি হয় কম্পেটিবল হয় নে নহয় সেই কথাটো ডিটাৰমাইন কৰিব। যদিহে সিহঁতি ষ্টিগমা অংশটোৰ কাৰণে কম্পেটিবল হয় তেতিয়া কি কৰিব ষ্টিগমা ইহঁতক ৰিচিভ কৰিব আৰু তাৰ ফলত কি হ'ব সেই পলেন গ্ৰেইনখিনি জাৰ্মিনেশ্যন হ'ব আৰু জাৰ্মিনেশ্যনৰ জৰিয়তে কি হ'ব পলেন টিউব ফৰ্ম হ'ব আৰু যদিহে কি হয় সেই পলেন গ্ৰেইনখিনি সেই নিৰ্দিষ্ট ষ্টিগমা অংশটোৰ বাবে কি হয় কম্পেটিবল নহয় তেতিয়াহ'লে ইহঁতক কি হ'ব ষ্টিগমাই ৰিচিভ নকৰে অৰ্থাৎ সেই পলেন গ্ৰেইনখিনি ষ্টিগমাই কি কৰিব ইনহিবিট কৰিব। গতিকে পলেন ৰিকগনাইজেশ্যন হৈ গ'ল অৰ্থাৎ যোনখিনি কম্পেটিবল পলেন গ্ৰেইন হয় সেই পলেন গ্ৰেইনখিনি ষ্টিগমাই ৰিচিভ কৰিলে। তাৰ পাছত কি হ'ব চোৱা পলেন গ্ৰেইনখিনি ৰিচিভ কৰাৰ লগে লগে কি হ'ব পলেনৰ জাৰ্মিনেশ্যন হ'ব। জাৰ্মিনেশ্যনৰ জৰিয়তে ইহঁতে পলেন টিউব ফৰ্ম কৰিব আৰু সেই পলেন টিউবডাল ফৰ্ম হোৱাৰ লগে লগেই পলেন গ্ৰেইনৰ যোনখিনি কণ্টেণ্ট আছিলে অৰ্থাৎ জেনেৰেটিভ নিউক্লিয়াছ আৰু কি হয় ভেজিটেটিভ নিউক্লিয়াছ সিহঁতি পলেন টিউবলৈ গুচি আহিব আৰু তাৰ ফলত কি হ'ব এই পলেন টিউবডালৰ লেন্থটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু পলেন টিউবডালৰ লেন্থ বাঢ়ি যোৱাৰ লগে লগে কি হ'ব সেই সময়ছোৱাতে
যোনটো জেনেৰেটিভ নিউক্লিয়াছ আছিলে সেই জেনেৰেটিভ নিউক্লিয়াছটোৱে কি হ'ব তাৰ মাইটোটিক ডিভিজন হৈ ই দুটা মেল গেমেট ফৰ্ম কৰিব অৰ্থাৎ পলেন টিউবডালৰ ভিতৰত দুটা মেল গেমেট ফৰ্ম হ'ব আৰু লগতে আৰু এটা কি আছে ভেজিটেটিভ নিউক্লিয়াছ এটা আছে অৰ্থাৎ ই 3 সেল ষ্টেজত আছে তাৰ পাছত পলেন টিউবডাল কি হ'ব ইয়াৰ লেন্থ বাঢ়ি আহি ই অভিউলৰ ভিতৰত মাইক্ৰোপাইলাৰ এণ্ডৰ দ্বাৰা সোমাবহি এই সময়ছোৱালৈকে কি হয় পলেন পিষ্টিল ইণ্টাৰেকশ্যন হয় অৰ্থাৎ পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ জৰিয়তে কি হ'ব পলেন গ্ৰেইনৰ পৰা দুটা মেল গেমেট ফৰ্ম হৈ কি হ'ব ইহঁতে আহি অভিউলৰ ভিতৰত এণ্টাৰ কৰিবহি এতিয়া তাৰ পাছৰ ষ্টেজখিনিহে কি হ'ব ফাৰ্টিলাইজেশ্যনৰ পিছত ভিতৰত ইনক্লুড হ'ব এতিয়া ফাৰ্টিলাইজেশ্যন মানে কি আমি সকলোৱে জানো নহয় জানো ফাৰ্টিলাইজেশ্যন মানে হ'ল কি ফিউজন অফ টু ডিছিমিলাৰ গেমেটছ ডিছিমিলাৰ গেমেট মানে ওৱান ইজ মেল গেমেট এণ্ড আদাৰ ইজ ফিমেল গেমেট আৰু ফাৰ্টিলাইজেশ্যনটো হ'ল কি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ এটা ইম্পৰ্টেণ্ট ইভেণ্ট এতিয়া নেক্সট চোৱা কি হ'ব পলেন টিউব আহি কি হ'ব অভিউলৰ ভিতৰত থকা এম্ব্ৰায়'চেকলৈ সোমাই যাব তাৰ পাছতহে কি হ'ব ফাৰ্টিলাইজেশ্যন প্ৰচেছটো হ'ব এতিয়া কি হয় সেই পলেন টিউবডাল কি হ'ব অভিউলৰ ভিতৰলৈ কোনটো অংশইদি সোমাই যাব তাৰ ওপৰত বেছ কৰি পেলাই আমি তিনিটা টাইপত ভাগ কৰিব পাৰোঁ এটা হ'ল পৰগেমি নেক্সটটো হ'ল কালাজগেমি তাৰ পাছৰটো হ'ল কি মেছগেমি পৰগেমি মানে কি চোৱা যদিহে কি হয় পলেন টিউবডাল মাইক্ৰোপাইলাৰ এণ্ডৰ জৰিয়তে অভিউলৰ ভিতৰত থকা এম্ব্ৰায়'চেকলৈ সোমাই যায় তেতিয়া তাক আমি কি ক'ম পৰগেমি বুলি ক'ম আৰু পৰগেমি কণ্ডিশ্যনটো বেছিভাগ এনজিঅস্পাৰ্মিক প্লেণ্টৰ ক্ষেত্ৰতে পোৱা যায় অৰ্থাৎ পলেন টিউবডাল সাধাৰণতে কি হয় মাইক্ৰোপাইলাৰ এণ্ডৰ জৰিয়তে কি হ'ব এম্ব্ৰায়'চেকৰ ভিতৰলৈ সোমাই যাব আনহাতে যদি কি হয় এইটো হ'ল মাইক্ৰোপাইলাৰ এণ্ড আৰু এইটো কি হ'ব কালাজেল এণ্ড যদিহে কি হয় পলেন টিউবডাল কালাজেল এণ্ডৰ জৰিয়তে অভিউলৰ এম্ব্ৰায়'চেকৰ ভিতৰলৈ সোমাই যায় তেতিয়া তাক কোৱা হ'ব কালাজগেমি বুলি ক'ব আৰু এই কণ্ডিশ্যনটো খুব কমহে পোৱা যায় নেক্সটটো হ'ল কি মেছগেমি যদিহে পলেন টিউবডাল কি হয় অভিউলটোৰ মাজৰ অংশইদি অৰ্থাৎ অভিউলৰ যোন দুখন ইণ্টিগুমেণ্ট লেয়াৰ আছে সেই ইণ্টিগুমেণ্ট লেয়াৰ দুখনৰ মাজেৰেদি এম্ব্ৰায়'চেকৰ ভিতৰলৈ সোমাই যায় তেতিয়া তাক কোৱা হ'ব মেছগেমি বুলি কোৱা হ'ব আৰু এই কণ্ডিশ্যনটো খুব ৰেয়াৰ হয় গতিকে পলেন টিউবৰ এণ্ট্ৰি অভিউলৰ ভিতৰত তিনি ধৰণে হ'ব পাৰে পৰগেমি কালাজগেমি মেছগেমি আৰু তাৰ ভিতৰত আটাইতকৈ কমনটো হ'ল কি পৰগেমি অৰ্থাৎ পলেন টিউবডাল মাইক্ৰোপাইলাৰ এণ্ডৰ জৰিয়তে সাধাৰণতে কি হয় অভিউলৰ এম্ব্ৰায়'চেকৰ ভিতৰলৈ সোমাই যায় নেক্সট চোৱা এনজিঅস্পাৰ্মিক প্লেণ্টৰ কি হয় যোনটো ফাৰ্টিলাইজেশ্যন প্ৰচেছ সেই ফাৰ্টিলাইজেশ্যন প্ৰচেছটো দুবাৰ অকাৰ হয় আৰু সেইটো কাৰণে তাক কোৱা হয় ডাবল ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় এতিয়া ডাবল ফাৰ্টিলাইজেশ্যন মানে কি সেই কথাটো আমি জানিব লাগিব বা কিয় কোৱা হয় এই ডাবল ফাৰ্টিলাইজেশ্যন প্ৰচেছটো পোনপ্ৰথমে ষ্ট্ৰেছবাৰ্গাৰ নামৰ চাইণ্টিষ্ট এগৰাকীয়ে 1879ত ডিস্কভাৰ কৰিছিলে আৰু প্ৰচেছটো ডেমনষ্ট্ৰেট কৰিছিলে নাৱাচিন নামৰ চাইণ্টিষ্টগৰাকীয়ে ফ্ৰিটিলেৰিয়া আৰু লিনাম নামৰ দুটা প্লেণ্ট স্পেচিছত 1898ত এতিয়া চোৱা কি হয় ইয়াত আমি পাইছিলোঁ যে কি পলেন টিউবৰ জৰিয়তে দুটা মেল গেমেট আহে নহয় জানো সেই দুইটা মেল গেমেটেই কি হয় ফাৰ্টিলাইজেশ্যন প্ৰচেছটোত ভাগ লয় এতিয়া কি হ'ব এটা মেল গেমেটে যিহেতু কি হ'ব পলেন টিউবডাল মাইক্ৰোপাইলাৰ এণ্ডৰ দ্বাৰা কি হ'ব অভিউলৰ এম্ব্ৰায়'চেকৰ ভিতৰলৈ সোমাই আহিব গতিকে কি হয়
ইহঁতে পলেন টিউবডালে পোনপ্ৰথমে এম্ব্ৰায়'চেকৰ চিনাৰ্জিড চেলটো পেনিট্ৰেট কৰিব। পেনিট্ৰেট কৰাৰ লগে লগে কি হ'ব, চিনাৰ্জিড চেলখিনি ডিজেনেৰেট হ'ব আৰু লগে লগে কি হ'ব, পলেন টিউবৰ টিপ পৰ্চনটো ভাঙি তাৰ পৰা মেল গেমেট ওলাই আহিব আৰু কি হ'ব, তাৰে এটা মেল গেমেটে যোনটো এগ চেল, সেই এগ চেলৰ লগত ফাৰ্টিলাইজ কৰি কি কৰিব, জাইগট প্ৰডিউচ কৰিব। পলেন টিউবৰ এটা মেল গেমেটে কি কৰিব, এগ চেলৰ লগত ফাৰ্টিলাইজ কৰিব আৰু ফাৰ্টিলাইজ কৰাৰ ফলত কি হ'ব, ইহঁতে জাইগট প্ৰডিউচ কৰিব। আৰু যিহেতু দুটা মেল গেমেট আহিছে, পাছৰ যোনটো মেল গেমেট, ছেকেণ্ড মেল গেমেটটোৱে কি কৰিব, ডেফিনিটিভ নিউক্লিয়াছ বা ছেকেণ্ডেৰী নিউক্লিয়াছৰ লগত কি কৰিব, ফিউজন কৰিব আৰু তাৰ ফলত কি হ'ব, এটা ট্ৰিপ্লইড নিউক্লিয়েটেড ষ্ট্ৰাকচাৰ ফৰ্ম হ'ব, যোনটোক আমি কি ক'ম, প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ বুলি ক'ম। চ' প্ৰথমতে কি হ'ব, এটা মেল গেমেটৰ লগত এগ চেলৰ ফাৰ্টিলাইজেশ্যন হৈ জাইগট ফৰ্ম হ'ল আৰু জাইগটটো এটা ডিপ্লইড ষ্ট্ৰাকচাৰ আৰু সেইটো কাৰণে আমি এই ফাৰ্টিলাইজেশ্যনটোক ক'ম চিনগেমি বা জেনেৰেটিভ ফাৰ্টিলাইজেশ্যন। নেক্সট কি হ'ব, ছেকেণ্ড যোনটো মেল গেমেট আছে, সেই মেল গেমেটটোৱে প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ ফৰ্ম কৰিব। কাৰ লগত ফাৰ্টিলাইজেশ্যন কৰিব, ই ছেকেণ্ডেৰী নিউক্লিয়াছৰ লগত ফাৰ্টিলাইজেশ্যন কৰি প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ ফৰ্ম কৰিব আৰু পাছলৈ ই কি হ'ব, প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেল ফৰ্ম কৰিবগৈ, যোনটো এটা কি হ'ব, ট্ৰিপ্লইড নিউক্লিয়েটেড ষ্ট্ৰাকচাৰ। আৰু এই যোনটো ফিউজন, তাক আমি কি ক'ম, ট্ৰিপল ফিউজন বুলি ক'ম বা ভেজিটেটিভ ফাৰ্টিলাইজেশ্যন বুলি ক'ম। গতিকে কি হৈছে, দুবাৰ ফাৰ্টিলাইজেশ্যন হৈছে, এবাৰক আমি কি কৈছোঁ, চিনগেমি বুলি কৈছোঁ আৰু নেক্সট ফাৰ্টিলাইজেশ্যনটোক ট্ৰিপল ফিউজন বুলি কৈছোঁ। সেইটো কাৰণে কি হয়, এনজিঅ'স্পাৰ্মিক প্লেণ্টৰ অৰ্থাৎ ফ্লাৱাৰিং প্লেণ্টবিলাকৰ যোনটো ফাৰ্টিলাইজেশ্যন প্ৰচেছ, তাক কোৱা হয় ডাবল ফাৰ্টিলাইজেশ্যন। এতিয়া নেক্সট চোৱা, এই ডাবল ফাৰ্টিলাইজেশ্যন প্ৰচেছ বা এনজিঅ'স্পাৰ্মৰ যোনটো ফাৰ্টিলাইজেশ্যন প্ৰচেছ, সেই প্ৰচেছটোৰ ছিগনিফিকেঞ্চ কি হ'ব পাৰে। ডাবল ফাৰ্টিলাইজেশ্যনৰ জৰিয়তে কি হয়, ওস্পৰ বা জাইগট ফৰ্ম হয় আৰু সেই জাইগটটোৱে পাছলৈ কি হয়, এম্ব্ৰায়'লৈ ট্ৰান্সফৰ্ম হয়গৈ আৰু সেই এম্ব্ৰায়'ৰ পৰাই আমি কি পাওঁ, চিডলিং পাওঁগৈ। অৰ্থাৎ এম্ব্ৰায়'ৰ জাৰ্মিনেশ্যন হৈয়ে কি হয়, চিডলিং প্ৰডিউচ হয়। নেক্সট চোৱা যে অভেৰীৰ ভিতৰত কি থাকে, অভিউল থাকে, হয়নে, আৰু সেই অভিউলৰ ভিতৰতে কি হয়, এণ্ডোস্পাৰ্ম আৰু এম্ব্ৰায়ো ফৰ্ম হ'ব আৰু অভিউলবিলাক পাছলৈ কি হয়, চিডলৈ কনভাৰ্ট হয়গৈ আৰু চিডলৈ কনভাৰ্ট হৈ ই কি কৰে, সেই এণ্ডোস্পাৰ্ম আৰু এম্ব্ৰায়ো কি কৰিব, প্ৰটেকশ্যন দিব। নেক্সট চোৱা, ফাৰ্টিলাইজেশ্যন ষ্টিমুলেটছ দ্য ডেভেলপমেণ্ট অফ অভেৰী এণ্ড লিডছ টু দ্য ফৰ্মেশ্যন অফ ফ্ৰুইট। ফাৰ্টিলাইজেশ্যনৰ জৰিয়তে কি হ'ব, অভেৰীটো ফ্ৰুইটলৈ কনভাৰ্ট হ'ব আৰু যিহেতু অভেৰীৰ ভিতৰত কি হয়, অসংখ্য অভিউল থাকে, গতিকে সেই অভিউলখিনি যিহেতু চিডলৈ কনভাৰ্ট হ'ব, গতিকে ফ্ৰুইটটোৰ ভিতৰত আমি সেইটো কাৰণে কি পাওঁ, চিড পাওঁ। আৰু লাষ্টৰ ছিগনিফিকেঞ্চটো কি হ'ব, যে ফাৰ্টিলাইজেশ্যন প্ৰচেছৰ জৰিয়তে কি হয়, পেৰেণ্টেল কেৰেক্টাৰবিলাক অৰ্থাৎ মাদাৰ প্লেণ্ট আৰু ফাদাৰ প্লেণ্টৰ যোনখিনি কেৰেক্টাৰ আছে, সেই পেৰেণ্টেল কেৰেক্টাৰবিলাক নেক্সট প্ৰজেনিটোৱে কি হ'ব, লাভ কৰিব আৰু তাৰ ফলতে কি হ'ব, নেক্সট যোনটো প্লেণ্টৰ জেনেৰেশ্যন হ'ব, সেই প্লেণ্টটো ডিপ্লইড নেচাৰৰ হ'ব। আকৌ কি হয়, ফাৰ্টিলাইজেশ্যন প্ৰচেছটো স্প'ৰফাইটিক আৰু গেমেট'ফাইটিক জেনেৰেশ্যনৰ কি কোৱা হয়, লিংক বুলি ধৰা হয়। কি কাৰণে লিংক বুলি ধৰা হয় চোৱা, পলেন গ্ৰেইন আৰু এম্ব্ৰায়'চেক সেই দুটাই কি হয়, গেমেট'ফাইটিক ফেজটো ৰিপ্ৰেজেণ্ট কৰে আৰু এম্ব্ৰায়'য়ে স্প'ৰফাইটিক ফেজটো ৰিপ্ৰেজেণ্ট কৰে। গতিকে আমি
ফাৰ্টিলাইজেশ্যন প্ৰচেছটো কি ক'ব পাৰোঁ, স্পোৰোফাইটিক আৰু গেমেটোফাইটিক জেনেৰেশ্যনৰ বা গেমেটোফাইটিক ফেজৰ কি হয় লিংক বুলি ক'ব পাৰোঁ। চ' এইখিনি আছিলে ডাবল ফাৰ্টিলাইজেশ্যন বা ফ্লাৱাৰিং প্লেণ্টৰ ফাৰ্টিলাইজেশ্যন প্ৰচেছৰ ছিগনিফিকেঞ্চ। নেক্সট চোৱা, ইয়াতে কি হ'ল ফাৰ্টিলাইজেশ্যন প্ৰচেছটো কমপ্লিট হ'ল। এতিয়া ফাৰ্টিলাইজেশ্যন প্ৰচেছৰ জৰিয়তে আমি কি পালোঁ যে জাইগট ফৰ্মেশ্যন হোৱা পালোঁ আৰু প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেল ফৰ্মেশ্যন পালোঁ। সেই জাইগট আৰু প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেলৰ কি হ'ব ডেভেলপমেণ্ট হ'ব, আৰু সেই ডেভেলপমেণ্টখিনি যেতিয়া আৰম্ভ হ'ব সেই ডেভেলপমেণ্টেল ষ্টেজবিলাকক আমি কি কৰিম পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছৰ ভিতৰত ইনক্লুড কৰিম। অৰ্থাৎ পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্ট মানে কি হ'ব, দ্য ইভেণ্টছ হুইচ টেক্স প্লেচ আফটাৰ ফাৰ্টিলাইজেশ্যন আৰ পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছ। এতিয়া এই পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছৰ ভিতৰত কি কি ইনক্লুড হ'ব চোৱা, ডেভেলপমেণ্ট অফ এণ্ডোস্পাৰ্মৰ ডেভেলপমেণ্ট হ'ব, ক'ৰ পৰা হ'ব যে প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেলৰ পৰা। নেক্সট ডেভেলপমেণ্ট অফ এম্ব্ৰায়'ৰ ডেভেলপমেণ্ট হ'ব ডিপ্লয়ড জাইগটৰ পৰা। আকৌ ডেভেলপমেণ্ট অফ চিডবিলাকৰ পৰা ডেভেলপ হ'ব, অভিউলবিলাকৰ পৰা চিড ডেভেলপ হ'ব। আৰু লাষ্টৰটো হ'ল কি ডেভেলপমেণ্ট অফ ফ্ৰুইট, অৰ্থাৎ কাৰ্পেলডালত থকা অভেৰী পৰ্চনটো কি হ'ব ফ্ৰুইটলৈ ডেভেলপমেণ্ট হ'বগৈ। এইকেইটা হ'ল পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছ। এতিয়া প্ৰথমতে আমি এণ্ডোস্পাৰ্মৰ ফৰ্মেশ্যন বা এণ্ডোস্পাৰ্মৰ ডেভেলপমেণ্ট কেনেকৈ হয় সেইটো চাওঁ আহা। এণ্ডোস্পাৰ্মটো কি হয় তোমাৰ এটা প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াই ক'ত থাকে, প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেলত থাকে। আৰু কি হয় ছেকেণ্ড যোনটো মেল গেমেট, সেই মেল গেমেটটোৰ লগত ছেকেণ্ডেৰী নিউক্লিয়াছৰ ফিউজন হৈ পেলানি প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছৰ ফৰ্ম হয়, আৰু ইহঁতে প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেলৰ ভিতৰত থাকে। সেই প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেলবিলাকৰ কি হয় কণ্টিনিউৱাছ মাইট'টিক ডিভিজন হয়, আৰু ইহঁতে অসংখ্য প্ৰাইমাৰী এণ্ডোস্পাৰ্ম চেল ফৰ্ম কৰে, আৰু সেই চেলবিলাকে কি কৰে ট্ৰিপ্লইড এণ্ডোস্পাৰ্ম টিচু ফৰ্ম কৰিব। তাৰ পাছত কি হ'ব সেই প্ৰাইমাৰী এণ্ডোস্পাৰ্ম টিচুখিনিৰ নিউক্লিয়াৰ ডিভিজন হ'ব, আৰু নিউক্লিয়াৰ ডিভিজনৰ জৰিয়তে ইহঁতে কি কৰিব অসংখ্য ফ্ৰী নিউক্লি ফৰ্ম কৰিব, আৰু সেই অৱস্থাত তাক কোৱা হ'ব ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম বুলি কোৱা হ'ব। নেক্সট কি হ'ব চোৱা, যেতিয়াই ফ্ৰী নিউক্লিবিলাক ফৰ্ম হ'ব সেই ফ্ৰী নিউক্লিবিলাকৰ ফৰ্মেশ্যনৰ পাছতে কি হ'ব ৱাল ফৰ্মেশ্যন ষ্টাৰ্ট হ'ব, আৰু সেই ৱাল ফৰ্মেশ্যন সদায় পেৰিফেৰিয়েল ছাইডৰ পৰা আৰম্ভ হ'ব, আৰু পেৰিফেৰিয়েল ছাইডৰ পৰা ৱাল ফৰ্মেশ্যন চেণ্ট্ৰেল পৰ্চনলৈ গৈ থাকিব, আৰু সেই সময়তে কি হ'ব এণ্ডোস্পাৰ্মটো চেলুলাৰ ষ্টেজলৈ কনভাৰ্ট হ'ব। চ' এনেকৈ কি হয় এণ্ডোস্পাৰ্মৰ ফৰ্মেশ্যন হয়। এতিয়া এণ্ডোস্পাৰ্ম ফৰ্মেশ্যনটো পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টৰ প্ৰথম প্ৰচেছ। তাৰ পাছতহে কি হ'ব এম্ব্ৰায়ো ফৰ্মেশ্যন হ'ব। এণ্ডোস্পাৰ্মৰ এতিয়া ফাংচন কি হ'ব, এণ্ডোস্পাৰ্মৰ ফাংচন কি কোৱা হয় যে ইট ইজ ইউজ ফৰ নিউট্ৰিশ্যন অফ ডেভেলপিং এম্ব্ৰায়ো। কি কাৰণে কোৱা হয় চোৱা, এণ্ডোস্পাৰ্মখিনিয়ে কি হয় ষ্ট'ৰেজ ফুড মেটেৰিয়েল হিচাপে কাম কৰে, ইহঁতে নিউট্ৰিচিয়াছ হয়, আৰু সেইটো কাৰণে কি হয় ইহঁতক এম্ব্ৰায়'ৰ ডেভেলপমেণ্টত নিউট্ৰিয়েণ্ট হিচাপে ইউজ কৰা হয়, আৰু সেয়েহে কি হয় এণ্ডোস্পাৰ্মৰ ফৰ্মেশ্যনৰ পাছতহে কি হয় এম্ব্ৰায়'ৰ ডেভেলপমেণ্ট আৰম্ভ হয়। নেক্সট চোৱা, এতিয়া কি হয় বেলেগ বেলেগ প্লেণ্ট স্পেচিছত এণ্ডোস্পাৰ্মৰ ফৰ্মেশ্যনৰ ওপৰত বেছ কৰি পেলানি আমি এণ্ডোস্পাৰ্মবিলাকক বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ, যেনে নিউক্লিয়াৰ টাইপ, চেলুলাৰ টাইপ আৰু হেল'বাইল টাইপ। এতিয়া কি হয় যিহেতু এণ্ডোস্পাৰ্মখিনি কি হয় তোমাৰ এম্ব্ৰায়'বিলাকে নিউট্ৰিশ্যনৰ কাৰণে অৰ্থাৎ ফুড হিচাপে ইউজ কৰে, গতিকে
সেই এণ্ডোস্পাৰ্মখিনিৰ ইউজৰ ওপৰত বেছ কৰি পেলানি আমি চিডবিলাকক যিহেতু পাছত কি হ'বগৈ অভিউলৰ পৰা চিড ফৰ্ম হ'বগৈ চিডবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল নন এণ্ডোস্পাৰ্মিক বা এক্স এলবুমিনাছ চিড আৰু আনটো হ'ল এণ্ডোস্পাৰ্মিক বা এলবুমিনাছ চিড এতিয়া নন এণ্ডোস্পাৰ্মিক চিড কোনবিলাক হ'ব যিহেতু কি হয় এণ্ডোস্পাৰ্মবিলাক কি হয় নিউট্ৰিশ্যন হিচাপে ডেভেলপিং এম্ব্ৰায়'য়ে ইউজ কৰে কিছুমান স্পেচিছৰ ক্ষেত্ৰত কি হয় তোমাৰ এণ্ডোস্পাৰ্মখিনি সেই ডেভেলপিং এম্ব্ৰায়'টোৱে ফুড হিচাপে কমপ্লিটলি ইউজ কৰি পেলায় আৰু তাৰ ফলত কি হয় সেই অভিউলটোৰ পৰা যিটো চিড ফৰ্ম হ'ব সেই চিডটোত কি হ'ব কোনো এণ্ডোস্পাৰ্মিক পৰ্চন নাথাকেগৈ যিহেতু কি হয় এম্ব্ৰায়'টোৱে ফুড হিচাপে সেই এণ্ডোস্পাৰ্মখিনি কমপ্লিটলি ইউজ কৰি পেলাইছে তেনেকুৱা ধৰণৰ চিডবিলাকক আমি কি কওঁ নন এণ্ডোস্পাৰ্মিক চিড বা এক্স এলবুমিনাছ চিড বুলি কওঁ যেনে আমাৰ মটৰ মাহ বা বুট এই চিডবিলাকক কোৱা হয় নন এণ্ডোস্পাৰ্মিক চিড বুলি কোৱা হয় আকৌ চোৱা কিছুমান বেলেগ বেলেগ কিছুমান প্লেণ্ট স্পেচিছত কি হয় যে এম্ব্ৰায়'টোৱে কি হয় এণ্ডোস্পাৰ্মখিনিক ফুড হিচাপে ইউজ কৰে ডেভেলপমেণ্টেল ষ্টেজত কিন্তু কি হয় সেই এণ্ডোস্পাৰ্মখিনি সিহঁতে কমপ্লিটলি ইউটিলাইজ কৰি নেপেলায় তাৰে কিছু অংশ কি হয় অভিউলৰ ভিতৰত থাকি যায় গতিকে সেই অভিউলটো যেতিয়া চিডলৈ কনভাৰ্ট হয় তেতিয়া কি হ'ব সেই চিডটোত এম্ব্ৰায়'টোৰ লগতে কি হ'ব এণ্ডোস্পাৰ্মৰো কিছু অংশ থাকি যাব তেনেকুৱা ধৰণৰ চিডবিলাকক আমি কওঁ এণ্ডোস্পাৰ্মিক বা এলবুমিনাছ চিড তেনেকুৱা চিডৰ এক্সাম্পল হ'ল কি ৰাইচ আৰু হুইট গতিকে এইখিনি হ'ল এণ্ডোস্পাৰ্ম ফৰ্মেশ্যনৰ কথা আৰু নেক্সট ইয়াৰ পাছত হ'ব কি এম্ব্ৰায়'ৰ ফৰ্মেশ্যনটো আহিব কি এণ্ডোস্পাৰ্ম ফৰ্মেশ্যনৰ পাছত আহিব গতিকে আজিলৈ এইখিনিয়ে নেক্সটৰ যোনটো ভিডিঅ' তাত আমি এম্ব্ৰায়'ৰ ফৰ্মেশ্যনৰ বিষয়ে বা আদাৰ যোনখিনি পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্ট আছে সেই প্ৰচেছখিনিৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম অ'কে থেংক ইউ